সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। আজি মেডাম মেফি উপলক্ষে কিছু কথা। মেডাম মেফি মানে উপৰিপুৰুষৰ সকাম আমাৰ পুলিং কোঠাসকলক উদ্দেশ্য কৰি কৰা হয় আমাৰ পিতৃপুৰুষৰ সকাম। মেডাম মেফি বুলি ক'বলৈ গ'লে আমাৰ সৃষ্টিৰ অধিকৰ্তা যিজন আছিলে, যেতিয়া চন্দ্ৰ সূৰ্য পোহৰ বোলা বস্তুটো নাছিলে, ভগৱান ঈশ্বৰ গড একো নাছিলে। সৃষ্টিৰ আৰম্ভণি, এই মহান বিশ্ব ব্ৰহ্মাণ্ডত সৃষ্টিৰ আৰম্ভণি কেনেকৈ হৈছিলে, চন্দ্ৰ সূৰ্যকে আদি কৰি দিন ৰাতি থাকিব, সেই উদ্দেশ্যে সৃষ্টিকৰ্তাৰ উদ্দেশ্যে মেডাম মেফিটো পতা হয়। এইটো সহজতে কৈ দিয়া কথা নহয়, তথাপি আৰু মূলতে দুআষাৰমান কৈ সামৰি থৈছোঁ। ইয়াৰ প্ৰথমতে ইয়াত দিয়া হয় খাও খাম। এইটো খাও খাম মানে নখোৱা বুলি কয়, খাও খাম। তাৰপিছত আছে আইলেণ্ড, আইলেণ্ডজন পৃথিৱীৰ অধিকাৰী। তাৰপিছত জনচাই আহোঁ দৈলুক্য অধিকাৰী, মুকুম টাইকুম স্বৰ্গাধিপতি, মানে এইখন মানে স্বৰ্গাধিপতি, চিকলাম চাম সপ্তলোকৰ অধিকাৰী। তাৰপিছত মুটকুম টাইকুম চন্দ্ৰ সূৰ্য অধিপতি, জাচিংফা বিদ্যাদেৱী, বিদ্যাদেৱী আৰু চিকলাম চাম সৰ্বাধিপতি, চাউকি স্বৰ্গাধিপতি। আৰু এয়া হৈছে মুটকুম টাইকুম। আমাৰ কয় মুটকুম টাইকুম বুলি ক'লে জংঘলৰ হাবি জংঘল ভৰপূৰ সেইজন দেৱতাৰ ৰখীয়া। সেয়াই আৰু মানে আমাৰ ভাল লাগিলে কথা বুলি আপোনালোকে আৰু বহুত কথা জানিলোঁ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। লগতে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এইফালে দেৱতাসকলৰ কাৰণে কিবা পূজা অৰ্চনা চলি আছে। মুৰ্গী ৰাখিছে, ওপৰত মুৰ্গী, কটা মুৰ্গী। আমি এতিয়া ভাত খাবৰ কাৰণে বহিছোঁ আৰু এইফালে গোটেই মানুহ সকলো ফালে। এইফালে বিলনীয়ে বিলাই আছে মাংস মাছ, আৰু কমেও ইয়াত 200মান মানুহে একেলগতে খাইছে। আৰু প্ৰত্যেকটো বেষ্টতে মানে কমেও 4টামান বেষ্ট এতিয়ালৈকে গ'ল আৰু মানুহ আহি আছে। কিমান হ'ব ঠিকা নাই, মানুহ কিন্তু বহুত 2000টো এতিয়ালৈকে 2000মান হ'ল আৰু মানুহ বাকী আছে আহিবলৈ। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব। লগতে যিসকলে ইউটিউব চেনেল চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।